Good morning. অকণ মানুহ দেৰি নকৰি চিধা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এফালে যাম বুলি ৰাতিয়ে যে চিন্তা কৰি পেলাই শুলোঁ, গোটেই ৰাতি টোপনি নাহিলে আৰু ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ আগফালে ওলাই আহিছোঁ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। মই যদি সদায় থাকিবলৈ পালোঁহেঁতেন এনেকুৱা পৰিৱেশত। তো উঠি কৰি ব্ৰাছ চাছ কৰি ল'লোঁ, মুখ চুখ ধুই ল'লোঁ। মুখ চুখবোৰ ধুই এতিয়া বোকাজান যাব লাগিব। বজাৰ বস্তু দুই এটা আনিবলৈ আছে। তো কি আনোগৈ দেখুৱাই যাম বলক। গুড মৰ্ণিং সকলোকে। মই এতিয়া ওলাই আহিছোঁ এই মাংস আনিবলৈ যাওঁ। ডিম্পলৰ হাজবেণ্ড যাব, মই যাম। ৰাতিপুৱা বোকাজান এতিয়া মাংস আনিবলৈ যাওঁ। কি মাংস পাওঁ চাই লওঁ। তো ভিডিঅ'টো আগলৈ দেখুৱাই থাকিম, চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো নতুন তেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগত প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চাই যাওক। এইফালেদি ডিম্পলৰ কোৱাৰ্টাৰলৈ আহে। এইফালে উঠি আহিলোঁ ডিম্পলৰ কোৱাৰ্টাৰলৈ। সিহঁতি কোন উঠিলে কোন নাই জানো। হাজবেণ্ড উঠিলে চাগে আৰু চখ নাই। ইমান ধুনীয়া পৰিৱেশ হৈ থাকে ৰাতিপুৱা টাইমটোত, মানে থাকো লাগি যায়, কিন্তু উপায় নাই। তো ডিম্পলৰ হাজবেণ্ড উঠি দুইটাই আমি স্কুটিখন লৈ ওলাই আহিলোঁ মাংস আনোগৈ বুলি। মাংস আনিবলৈ যাওঁতে এইটো হৈ গ'ল ইহঁতৰ ইউনিটটো, আৰু এইখন বোকাজান CSC। এবাৰ ওলাই আহিছোঁ দুইটা। ৰাতিপুৱা মামা ফটোখন দেখিছোঁ, ফটোখন দেখি যি গতি হ'ল এয়া হৈ গ'ল বোকাজান CCI। ফটোখন দেখিয়ে আমাৰ স্কুটিখন ষ্টাৰ্ট নোহোৱা হৈ থাকিলে। তাৰপিছত গাড়ী লৈ গুচি আহিলোঁ গাহৰি মাংস ল'বলৈ। মই কিন্তু গাহৰি নাখাওঁ, এটি কোনোবাই খায়। আগতে খাইছিলোঁ বাৰু, মিছা কৈ লাভ নাই, এতিয়া নাখাওঁ। হাঁহ ল'লোঁ। হাঁহৰ দাম বাপৰে, যিটো হাঁহৰ দাম ভাবিছোঁ হাঁহৰ বেপাৰকে কৰোঁ নেকি। এই হাঁহ যে এতিয়া হাঁহাল দেখিলে 2000 টকা এযোৰ হাঁহৰ, পাতি হাঁহৰ দাম 2000 টকা ইয়াত বোকাজানত। চীনা হাঁহ 1700 টকা 1800 টকা তেনেকুৱা। আমি দুইটাই কথা পাতিছোঁ, মানুহজনীকো কৈছোঁ যে মই ইয়াত হাঁহৰ বেপাৰকে কৰোঁ। তো হাঁহৰ বেপাৰটো কৰিলে কেনেকুৱা হ'ব কমেণ্টত জনাব দেই ৰাইজ। আমাৰ তাততো একদম দাম কম। তো বজাৰ চজাৰ কৰি মেলি আহি গা চা ধুই কৰি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। আৰু এইফালে সিহঁতৰ ষ্টাফৰ এজনীও আহিলে। তাৰপৰা ওলাই আহিলোঁ আৰু ধুনীয়াকৈ আহি তেল অকণ ভৰাই লওঁ বুলি ভাবি BOC-ত সোমালোঁ। BOC-ত এখন গাড়ী, আমাৰ দুখন গাড়ী আহিছোঁ আমি। এখন গাড়ীত গোটেইকেইটা বহি আছে। এইফালে আমাৰ মেম ডিম্পল মেম কিবা কিবি কৈ আছিলে মোক, সেইজনী অকৰা লাগি চাই আছে। এয়া আমাৰ তাৱৈ তেল চেল ভৰাই কৰি আহি আছোঁ। আৰু ৰাস্তাবোৰ ইমান ধুনীয়া, গোটেই গছ গছনি, আৰু গছ গছনিবোৰ থাকিলে ভালো লাগে ন। জনাবচোন কেনেকুৱা পায় এনেকুৱা ৰাস্তাবিলাক, এনেকুৱা ঠাইলৈ গৈ কেনেকুৱা পায়। চব কমেণ্টত এগালমান লিখি সকলোৱে মানে জনাব, আৰু এগালমান নহয়, কেনেকুৱা লাগে এনেকুৱা জেগাবিলাক। ভোকো লাগিছে, বাটতে খাই ল'লে, খালে নোখোৱাই নাই। চোৱাই চালে, কথা পাতিলে, চবেই পৰঠা খালে, ৰুটি খালে, কিবা কিবি আমলেট খালে। এই ৰনিনৰ আকৌ লাজটো বেছি। ইয়াৰ নাম ৰনেন নে ৰনিন, লাজটো বেছি তাৰ। ইয়াৰ মেমে খাই আছে পৰঠা। এইফালে ফটো মেইন, এইটো হৈ গ'ল হাইৱে। কি ধুনীয়াকৈ বনাই আছে। খালি এইফালে এক্সিডেণ্ট বহুত হয়, মানে ৰাস্তাবিলাকত চকাৰ চিনবিলাক দেখি গম পাইছোঁ বহুত এক্সিডেণ্ট হয় ইয়াত। যিহেতু পাহাৰীয়া ৰাস্তা ন, আৰু গাড়ীবোৰ খুব স্পীডত চলায়। মই মানে বহুত চিন্তা কৰি পাহাৰীয়া ৰাস্তাত মই প্ৰথম গাড়ী চলাইছোঁ, বহুত চিন্তা কৰি গাড়ী চলাইছোঁ। আমাৰ খোৱাত ব্যস্ত চব। তাৱৈ আমাৰ তামোল মেইন, বাকীকেইজনী চিপছ মেইন, আৰু মোৰ একো নাই। মই কিবা অকণ মুখত পেকেটে যাওঁ। ৰাস্তাতে চেকিং আছিলে, মানে গেট পাছ লৈ সোমাব লাগে। গেট পাছ চাছ লৈ সোমাই আহিছোঁ। এতিয়া যিটো মানে পিকনিক স্পটটোলৈ আমি আহি আছোঁ।
এইখনখন আমাৰ গাড়ী গ'ল ইফালে আছে পিকনিক স্পটটো এইটো কিন্তু আমাৰ ফালে পাহাৰ তো তাত গৈ পেলাই দেখুৱাই যাম কেনেকুৱা কি পায় আপোনালোকে জনাব চাই যাওক ভিডিঅ'টো লাষ্টলৈকে চাব স্ক্ৰিপ্ট নকৰিব আৰু মোৰ চেনেলটো যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে যদি জেগাডোখৰ ভাল লাগে ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব নামি আহি আছোঁ মানে আমি মেইন ৰাস্তাটো পাহাৰলৈ উঠা এতিয়া এইডোখৰ পাহাৰলৈ নামি আহিব লাগে মানে তললৈ নামি আহিব লাগে ৱাটাৰফল এটা আছে এইফালে অকণমান আগত এইটো অকণমান বগাকৈ দেখিছে যে সেইটো ৱাটাৰফল হয় সেইখিনিলৈকে গৈ আছোঁ আমি ৱাটাৰফলটো দেখুৱাম আপোনালোকক চাই যাব তো লাহে লাহে পাইছোঁহি আৰু ওচৰ চাপি তো ফাইনেলি পাই গ'লোহি আমি আমাৰ জেগাডোখৰ তো এতিয়া নামি ল'লোঁ নামি বস্তু বনোৱাই কৰি দেখুৱাই আছোঁ এইবোৰ চাওক ইমান গাড়ী ইমান মানুহ আহে আৰু ইয়াত খালি যিমান ৰাতিপুৱা সোনকালে আহিব পাৰিব সিমানে ভাল জেগা পাব ভালকৈ বহি খাবলৈ আৰু দেৰি কৰি থাকিলে জেগা নাপাব য'ত ত'ত বহি খাবলগীয়া হয় বহুত মানুহ হয় দেখুৱাই যাম এইফালে গাহৰি পূৰা আছে দোকান চোকান এইবিলাক থাকে গাহৰি পূৰা যিহেতু ইয়াত মানে ট্ৰাইবেল ন চব কাৰ্বি মানুহ আছে বড়ো মানুহ আছে তেওঁলোকৰতো গাহৰিটো মেইন গাহৰি ইয়াত আৰু এভেইলেবল খালি বহুত দাম ৰনিন এইফালেদি ইমান ধুনীয়া দলংখনৰ ওপৰেদি আমি পাৰ হৈ গৈ সেই সোঁহাতেও যাব পাৰি সেইফালে বাওঁহাতেও দলংখন পাৰ হৈ যাব পাৰি সোঁহাতে এইফালে এইখন হেৰি পানীৰ কাষে কাষে ধেৰ মানুহ আমি গ'লোঁ সেইফালে সোঁহাতে ঘূৰি দলংখন আছে কাঠৰ এইখন পাৰ হৈ পেলাই যাব লাগে আমি জেগাডোখৰ মানে চাবলৈ যাওঁতে ক'ত খাম চাবলৈ যাওঁতে গৈ দেখিলোঁ পাৰ্টি এটা খাই সামৰিছে আৰু তেওঁলোককে গৈ ক'লোগৈ যে আপোনালোকক খাই হ'ল যদি আমি এই জেগাডোখৰ লওঁ এইডোখৰ জেগাডোখৰ ধুনীয়া জেগাডোখৰ পালোঁ আমিও দেৰিকৈ হ'লেও গৈ ভাগ্য কিবা এটা ভাল আছিলে হয়তো আমাৰ মুখখন দেখাৰ কাৰণে নেকি তো লাগি গ'ল চব কামে বনে বোলে ভাতো চোৰ পাতিলে বোলে ডিম বইল কৰিলে মাংস বনাইছে তাৱে আৰু চাহ তাহ খাই কৰি ল'লে এইফালে গাহৰি পুৰিবলৈ ঠিক ঠাক কৰি আছে হাঁহ মাংস আনিলে গাহৰি আনিলে তাৰপিছত আহি আছোঁ সেই ৱাটাৰফলটো যে আপোনালোকক দেখুৱাইছিলোঁ যিটো ৰাস্তাৰ পৰা সেই ৱাটাৰফলটোলৈ আহি আছোঁ ইমান উঠি যাব লাগে ওপৰলৈ ভৰি বিষ হৈ গ'ল আমাৰ যে এজনী নেকলেছ তাই আৰু হিলেই হিল গোটেইখন হিলেই হিল এই জেগাডোখৰ মানে অকণমান নিধি বন টাইপ লাগে মানে নিধি বনৰ নিচিনা কিছুমান আছে মাজত নিধি বনৰ নিচিনাকৈ ধুনীয়াকৈ নিধি বনত যেনেকৈ তুলসী গছৰ শিপাবোৰে হেৰি কৰি থাকে ইয়াতো এই গছবিলাকৰ শিপাবোৰ ওলাই থাকে যে অকণমান নিধি বনৰ নিচিনা লাগে আপোনালোকে যাবলৈ ইচ্ছা কৰিলে আহিব কমেণ্টত জনাব কোনে কোনে যাবলৈ আহিবলৈ মানে ইচ্ছা কৰে এই জেগাডোখৰলৈ আৰু চাই যাওক ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু কি ফটো মাৰিলোঁ ফটোকেইখনমান মই বাৰু দি দিম ৱাটাৰফলটো ধুনীয়া ধুনীয়া কেইখনমান ফটো শ্বুট হ'ল তাত মানে DSLR লৈ গৈছিলোঁ আৰু ইমান মানুহৰ মাজত মই কাৰো হাতত মানে কেমেৰা এটা নেদেখিলোঁ আৰু বহুতে মোক ক'লে ফটো মাৰি দিবলৈ ইমান ধুনীয়া প্লেচ চব বহুতে ক'লে মোক ফটো মাৰি দিবলৈ ফটো চটো মাৰি দিলোঁ 15% নমাই ল'লে এতিয়া ফটোবোৰ দিব লাগিব তাৰপৰা আমি ঘৰমুৱা হৈ ধুনীয়াকৈ খাই কৰি আন্ধাৰ হৈ আহিলে 4 বজাৰ পিছত সোমাবলৈ নিদিয়ে থাকিবলৈ নিদিয়ে ঘৰলৈ গুচি আহিলোঁ ফাইনেলি আমি আহি পালোহি ৰুম ভাগৰে জুগৰে গাড়ী চলাই শান্তি লাগি গ'ল গোটেই পাহাৰৰ ৰাস্তা এইবোৰ লৈ আহিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে আৰু চেনেলটোত যদিহে আপোনালোক নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই